উচ্চ ন্যায়ালয়ে দিয়া নির্দেশ অনুসৰি স্থায়ী প্ৰতিৰোধ কৰা নহল কিয় জবাব লাগে জবাব দিয়ক। বৰপেটা জিলাত ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ খহনীয়া সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ দাবীত কৃষক সভাৰ অৱস্থান ধৰ্মঘট। বৰপেটা জিলাত ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ খহনীয়াত জাহ গৈছে ইখনৰ পিছত সিখনকৈ গাঁও। সম্প্ৰতি বৰপেটাৰ বহৰী, বান্দালী, ডক্ৰেশ্বৰ, হাবিডংৰা, সোণাবাৰী, বামুণডংৰা, জনিয়া আদি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ তীব্ৰ খহনীয়া। ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ খহনীয়া ৰোধ কৰি তাৰ স্থায়ী প্ৰতিৰোধৰ দাবীত বৰপেটা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ। ৰৌমাৰীৰ পৰা বাঘবৰৰ ময়নবৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত এইদৰেই বৰপেটা জিলা কৃষক সভাই কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত অৱস্থান কৰি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি গ্ৰহণৰ দাবী জনায়। ইপিনে খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্যৰ জলসম্পদ বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে পালন নকৰা বুলিও অভিযোগ বৰপেটা জিলা কৃষক সভাৰ। জলসম্পদ বিভাগে উচ্চ ন্যায়ালয়ত দিয়া প্ৰতিশ্ৰুতি মৰ্মে 6 মাহৰ ভিতৰত ৰৌমাৰীৰ পৰা বাঘবৰ ময়নবৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু 2 আগষ্টত উচ্চ ন্যায়ালয়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি আজিলৈকে পালন নকৰাৰ অভিযোগ কৃষক সভাৰ। আনহাতে জলসম্পদ বিভাগে খৰালি কালত খহনীয়া প্ৰতিৰোধ আৰু মথাউৰিসমূহ মেৰামতি নকৰাৰ ফলত এইবাৰ পানীৰ সময়ত জিলাখনৰ মথাউৰিসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৰপেটা চহৰকে ধৰি জিলাখন ভয়াৱহ পানীৰ কবলত পৰাৰ আশংকাৰ কথা প্ৰকাশ কৰে কৃষক সভাই। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। অসমৰ বানপানী গড়ৰ সমস্যাটো হৈছে ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে, এইটো হৈছে আমাৰ দাবী। কিন্তু আমাৰ বৰপেটা জিলাৰ এইটো আৰু ভয়ংকৰ। এই কাৰণেই যে বৰপেটা জিলাত ইতিমধ্যে চেঙা সমষ্টিৰ 125, বৰপেটাৰ 10 আৰু বাঘবৰ সমষ্টিৰ 340খন গাঁও ব্ৰহ্মপুত্ৰৰ গুৰুত জাক হৈছে। মথাউৰি কেইবাবাৰো বান্ধিছে। এতিয়া সম্প্ৰতি বান্দালী, আমাৰ বহৰী সত্ৰ, মানে শিৱসিংহ স্থাপন কৰা শিৱদৌল যিটো আছে, আৰু ঐতিহাসিক যি বামুণডংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, একদম মানে নদীৰ গড়ত আছে। কিন্তু আমি দেখা গৈছে জলসম্পদ বিভাগ তাতে মানে কোনো কাম কৰা নাই, বছৰ কোনো কাম কৰা নাই। এইবাৰ মথাউৰি ছিঙাটো নিশ্চিত হৈছে, আৰু এই মথাউৰি ঠাই বামুণডংগাত যদি ছিঙে, বহৰী যদি ছিঙে আৰু ভগেৰপাৰ হোৱাত যদি ছিঙে, তেনেহ'লে আমাৰ বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ যি উত্তৰ পাৰ, বৰপেটা জিলাৰ যিখিনি অংশ আছে, বৰপেটা একেবাৰে চহৰক কেন্দ্ৰ কৰি এই গোটেই অঞ্চলটোত এটা ভয়ংকৰ তাণ্ডৱ সৃষ্টি হ'ব। আমি আমাৰ এই জলসম্পদ বিষয়ৰ কাৰ্যবাহী অভিযন্তাক ইতিমধ্যে 2-3 বাৰ জনাইছোঁ, কিন্তু কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে। সেইকাৰণে আমি প্ৰথম আজি আকৌ আনুষ্ঠানিকভাৱে তেওঁৰ জিলা কাৰ্যালয়তে আমি উপস্থিত হৈছোঁ যে অতি শীঘ্ৰেই যে আমাৰ এই স্থানবিলাকত বান্দালী, আমাৰ বহৰী সত্ৰ, শিৱদৌল আৰু বামুণডংৰা আৰু সোণাবাৰী এইকেইটা ঠাইত যে অতি শীঘ্ৰেই নিয়ন্ত্ৰণৰ কাম, ব্ৰহ্মপুত্ৰ প্ৰতিৰোধৰ কামটো কৰক। আৰু 2 নম্বৰ কথাটো হৈছে যে আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ যি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা পিয়ালত এওঁলোকে প্ৰতিশ্ৰুতি দিছে, ৱাটাৰ কমিশ্যন, ৱাটাৰ ৰিচোৰ্চ, তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, এটা DPR জমা দিছে, 6 মাহৰ ভিতৰত কাম কৰিব বুলি কৈছে। কিন্তু আজি 6 মাহ পাৰ হ'ল, 2 আগষ্টত তাৰ ৰায় হৈছে উচ্চ ন্যায়ালয়ত, কিন্তু আজিলৈকে কাম কৰা নাই, সেই কথাটোও কৈছোঁ। আৰু 3 নম্বৰত হৈছে যে আমাৰ এই অঞ্চলত যিসকলৰ মানুহৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক পুনৰ্সংস্থাপন, ক্ষতিপূৰণ পুনৰ্সংস্থাপন। আৰু 4 নম্বৰ দাবীটো হৈছে যিসকলৰ নদীৰ গড়াত, যিসকলৰ নদীৰ গৰাখহনীয়াত যিসকলৰ মাটি ভিত্তিহীন হৈছে তেওঁলোকক গৰাখহনীয়াগ্ৰস্তৰ প্ৰমাণ পত্ৰ দিব লাগে। অতি শীঘ্ৰে এই দাবীকেইটা আদায় কৰাৰ কাৰণেই আজি আমি ইয়াতে অৱস্থান কৰিছোঁ। আৰু আমাৰ যি বৰপেটা জিলা কৃষক সভাৰ আমাৰ এটা দীৰ্ঘম্যাদী এটা আন্দোলনৰ আমি এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ যে অহা মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈকে আমি এই ধৰণৰ প্ৰচাৰ কাৰ্য চলাম। আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে হয় জিলা কাৰ্যালয় নহ'লে দিছপুৰ ঘেৰাও এই ধৰণৰ কাৰ্যসূচী আমাৰ হাতত আমি গ্ৰহণ কৰিম। এই ধৰণৰ কাৰ্যসূচীলৈ যাতে আমি যাব নালাগে তাৰ কাৰণে আমি আজিৰ এই অৱস্থানটো ইয়াতে আয়োজন কৰিছোঁ। বাৰিষা খবৰ হ'ল কিন্তু কাম কৰা নাই। বাৰিষা হ'ল, কাম কৰা নাই, এইটো আপোনালোকে চবে অৱগত দেখা গৈছে যে ৱাটাৰ ৰিচোৰ্চ এইটো গোটেই বছৰত এনেই আমি দেখা পাইছোঁ প্ৰতিবাৰেই এই কামটো তেওঁলোকে কৰে যে অল ইণ্ডিয়াত যিটো মানে বাৰিষা আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাৰিষাৰ সময়ৰ হেৰফেৰ আছে, কিন্তু তেওঁলোকৰ এটা সুযোগে লয় নেকি, আমাৰ এটা সন্দেহ হৈছে যে অল ইণ্ডিয়া যিটো বাৰিষাৰ বৰ্ষ আমাৰ অসমতো সেইটো তেওঁলোকে কাৰ্যকৰী কৰে। আৰু সেইটো কৰাৰ কাৰণে দেখা হৈছে বেছিভাগ সময়কে তেওঁলোকে নিয়ন্ত্ৰণৰ কামটো বাৰিষা কৰে। বাৰিষা কৰাৰ স্বাৰ্থটো কি এইটো আপোনালোকে এতিয়া বুজি পাইছে, আমি মুখ খুলি ক'ব বিচৰা নাই।
আপনার নামটো? মোৰ নাম হাছিম আলী, বৰপেটা জিলা কমিটিৰ কৃষক সভাৰ সম্পাদক।